আজি ভিডিঅ'টোত ফ্ৰেণ্ডছ টিচাৰ্ছ ডে কিছু স্মৃতি ধৰি ৰাখিব চেষ্টা কৰিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমাৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ওলাইছোঁ, এতিয়া 9টা বাজিব লৈছে। মৰমৰ আজি টিচাৰ্ছ ডে আছে, সি পাৰফৰ্মেঞ্চ কৰিব, এটা ডেন্স কৰিব, গ্ৰুপ ডেন্স সিহঁতৰ, আৰু সি ওলালে, তাক দেখুৱাই আছোঁ। সিহঁতৰ ড্ৰেছটো মানে একদম বিহু ড্ৰেছৰ দৰেই দিছে, ধুতি গামোচা এনেকৈ। অদেহা হ'লনে? তাক দেখুৱাই আছোঁ ৰ'ব। আপোনালোকক কৈছোঁ যে বিহুৱা সাজযোৰ লাগে বুলি, আৰু এয়া চাওক সি পিন্ধি কৰি ৰেডি হৈ আছে। আৰু সিহঁতে মানে বিদুৰ ভাই কোনোবা এটা গানত ডেন্স কৰিম বুলি কৈছে। সি ওলাই গৈ গেটৰ ওচৰত ৰখিছে। সিহঁতৰ মানে 9টা মানত গৈ পাব লাগে বুলি কৈছে। আৰু এই পেণ্ডেলটো দেখিছেনে? গণেশ পূজা আহি আছে যে, তাৰে আমাৰ ওচৰতে পাতে, পেণ্ডেল দিছে। আমি আহোঁ প্ৰত্যেকবাৰে চাবলৈ, এইবাৰো আহিম বুলি ভাবিছোঁ। আৰু এয়া আহি পেলাই পাই গ'লোহি। সিহঁতৰ মানে স্কুলত পতা নাই, স্পেচটো কম হয় যে, সেইকাৰণে এয়া নাট্য মন্দিৰতে পাতিছে। ইয়াত স্পেচটো অলপ আছে। আৰু পেৰেণ্টছ সকলো এয়া আহি আছে ষ্টুডেণ্টক এয়া লৈ। মই মানে ভাবিলোঁ যে প্ৰগ্ৰেমটো অকণমান চাই যাম, কিন্তু ইফালে মানে কৈ আছে যে পেৰেণ্টছসকলে ষ্টুডেণ্টখিনিক থৈ পেলাই আপোনালোক যাওকগৈ, তেনেকৈ কৈছে। সেইকাৰণে মনটো মানে বেয়া লাগিছে। আৰু সি তাৰ লগৰ এয়া ফ্ৰেণ্ডছখিনিক লগো পাইছে আহি পেলাই। সেইকাৰণে মনটো অকণ বেয়াও লাগিছে। ইমান আশাৰে মানে ভাবিছিলোঁ, যিমানে যি নহওক ভিডিঅ'টোতো পাম সিহঁতে ডেন্স কৰা, কিন্তু লাইভ পাৰফৰ্মেঞ্চটো চাই যিমান ভাল লাগে ভিডিঅ'টোতো সেইটো ভাল নালাগিব, নহয়নে বাৰু? কি কৰিম, উপায় নাই। আৰু তাক কৈছোঁ তুমি ভালদৰে ডেন্স কৰিবা, আমি মানে তোমাক একেবাৰে পিছত নিবলৈহে আহিম আৰু। ফ্ৰেণ্ডছ, ৰাতিপুৱাৰ পৰা ভিডিঅ' কণ্টিনিউ কৰিব পৰা নাই, তাক থৈ অহাৰ পৰা। আৰু বহুতে দেৰি হৈছে। এতিয়া টাইম কিমান হৈছে জানেনে? এয়া 2:30 বাজিছে। আৰু মানে সি আহিয়ে পোৱাহি নাই, এখেতে আনিবলৈ গৈছে। থ'বলৈ যাওঁতে টিচাৰ এজনক সুধিলোঁ, মই বোলো কেইটামানত ছুটি হ'ব বাৰু? মোক কৈছে প্ৰগ্ৰেম আৰম্ভই হয় নাই, কেইটাত ছুটি হয় কেনেকৈ ক'ম, আপোনালোকে আহি মাজে মাজে খবৰ লৈ থাকিব। মই মনত বোলো এইটোনো বা কথা হ'ব পাৰেনে? মাজে মাজে গৈ কি খবৰ লৈ থাকিবনে বাৰু? ছুটি হৈছেনে নাই, ছুটি হৈছেনে? এটা টাইম দি দিব পাৰে যে ইমান সময়ৰ ভিতৰত আহিব। উপায় নাই আৰু কি কৰিম। মই সেই আহি বেগে ভাত বনাই কৰি গা পা ধুই কৰি ৰেডি হৈছোঁ। আৰু এখেতে মৰমক আনিবলৈ গৈছে। আৰু সি আহি পাইছেহিয়ে নেকি, মাত এটা শুনিছোঁ ৰ'ব। দৰ্জাখন খোলোংগৈ আৰু প্ৰগ্ৰেম কেনেকুৱা কৰিলে কি কথা সুধোংগৈ। প্ৰগ্ৰেম চাবলৈ নিদিয়ে নহয়, ভাবিছিলোঁ চাবগৈ পাৰিম। গ'লোঁ, স্কুল গৈ যে পালোঁ, সুধিলোঁ, কৈছে পেৰেণ্টছ বোলে এলাউ নহয়। সেইকাৰণে মনটো খুব বেয়া লাগিছে। নিজৰ ল'ৰা ছোৱালীয়ে নচাটোতো চাবলৈ মন যায়, কি কৰিম, উপায় নাই। তেনেকৈ ক'লে তোমাৰ জোৰ জবস্তি চাব ন। সেয়া কলিং বেল বাজিছে, সি আহিছে। ৰ'ব আকৌ লগ পাই আছোঁ। কি ড্ৰেছ সলাই দিলা? হে হয় নেকি? এয়া মৰম আহি পালেহি। আৰু কি খুৱাইছে? চিকেন পোলাও। চিকেন পোলাও খুৱাইছে, খালা? কেনেকুৱা, ভাল নাছিলানে? মৰমক কৈছোঁ তুমি ড্ৰেছযোৰ সলাই পেলাই মুখ হাতখন ধোৱা, আৰু মই কাপোৰকেইটা মেলি থৈ আহোঁ। কাপোৰকেইটা ধুই থ'লোঁ, মেলাই নাছিলোঁ। আৰু বহুত ৰ'দ এইকেইদিন যে। আৰু মই চুলিখিনি মানে চেম্পু কৰিলোঁ। মই ভিতৰত মানে মূৰ আঁচুৰি পেলাই বেয়া পাওঁ, মানে কি চুলিবোৰ ইমান সৰে, য'তে ত'তে পৰে যে। মই মানে ওপৰতহে আহি পেলাই মূৰটো আঁচুৰি। সিফালে কি বনাইছিলোঁ জানেনে? চিকেন বনাইছিলোঁ, আৰু ইফালে শাকৰ ভাজি বনালোঁ। এইদৰে আজি ভাতসাজ বনাইছোঁ, বেছি একো বনোৱা নাই। চিকেনৰ লগত বেছি বনাই খায়ো মই বেয়া পাওঁ, সেইকাৰণে শাকৰ ভাজিয়ে বনালোঁ অকণমান। আজি মৰমৰ ভাত খোৱা বহুত দেৰি। সি টিচাৰ্ছ ডেত খাই আহিলে চিকেন পোলাও, খাই আহি পেলাই তাৰ ভোক নাই নহয়। তাৰপিছত আৰু কি কৰিম আৰু বোলো আমি দুজনে ভাতটো খাই দিওঁ। সি অকণমান পাছতে খাম বুলি ক'লে, ভোক নাই। আৰু সি খাওঁতে 4টামান বাজিলে। আৰু তাৰ খোৱাও নহ'লে আজি। ইফালে সি ড্ৰয়িং এটাও কৰিলে, আঁকি থৈছে, কিন্তু কালাৰ দিয়া নাইকিয়া। দেখুৱাম আপোনালোকক দেই কি আঁকিছে সি। তাৰপিছত চাইকেল চলাবলৈও গৈছে, গৈ আকৌ আহিলোঁ পটককৈ। মানে লগ নাপালা চাগে ন? কোনো লগ নাইকিয়া, অকলে কি চলাব, সেইটো কাৰণে গুচি আহিলে। আৰু ইফালে মোক কৈ আছে তাৰ বোলে গাটো ইমান এটা ভাল লগা নাই। কেনেকুৱা লাগিছে গাটো?
তাৰ গৰম গৰম লাগি আছে বোলে গাটো এইটো মহাই খালে দেখোন দেখা ভই আৰু ডেন্সটো কৰাটো নেদেখিলো এয়া ভাল হৈছে বুলি কৈছে চাবই নোৱাৰিলো পেৰেণ্টছে এলাও নহয় বুলিয়ে ক'লে আৰু সেইকাৰণে বেয়াও লাগিছে চাম বুলিয়ে গৈছিলো বহুত হেঁপাহে কিন্তু সেয়াই আৰু এওঁ ওলাই গৈছে দেখাও তুমি কালাৰটো কৰা মৰমে কালাৰ কৰি আছে আৰু কিমানখিনিনো হৈছে চাওঁ ৰ'ব তাক মই মানে কৈ আছোঁ বোলো টিচাৰ্ছ ডে বুলি তুমি কিবা এটা আঁকা ভাল লাগিব সি মানে ৰাতিপুৱাটো সময় নাপালেহে স্কুলত প্ৰগ্ৰেম আছিলে তাৰ পৰা আহি বেগে বেগে এয়া আঁকিছে আৰু এয়া এটা কমপ্লিট হৈ গ'ল এতিয়া বনাই আছোঁ কি বনাই আছোঁ জানেনে এইয়া মেগী বনাইছোঁ আজি মানে ভাত ৰুটি একোৱে খাবলৈ মন যোৱা নাইকিয়া সেই ভাবিছোঁ মেগীকে খাওঁ আৰু মেগী এফালে উতলি আছে ৰ'ব দেখুৱাই আছোঁ এইফালে এয়া চাওক মেগী উতলি আছে আৰু কি মেগী বনাইছোঁ জানেনে এইটো হৈছে ভেজ আটা আমি বেছিকৈ ভেজ আটাই খাওঁ আটা নুডলছ এয়া লিখা আছে আৰু এইফালে মেগী উতলি আছে অলপ পিছত এয়া আটা মেগী ৰেডি হৈ যাব টেষ্টি মেগী বনাই ৰেডি হৈ গ'ল মোৰ কাৰণে লৈ গৈ আছোঁ আৰু আমাৰ সকলোৰে কাৰণে এয়া খাই লওঁ আকৌ পুনৰ কাইলৈ লগ পাই আছোঁ আপোনালোকক ফ্ৰেণ্ডছ মৰমো স্কুলৰ পৰা আহি পালেহি আৰু আজি বহুত গৰমত থাকিব পৰা নাই এই মাত্ৰ মই গাটো ধুই আহিছোঁ ভাত বনাই পেলাই ভাত মানে আজি বিৰিয়ানী বনাইছোঁ এইয়া তাকে খুলিবলৈ আহিছোঁ ৰ'ব দেখুৱাই আছোঁ মানে মোবাইলটো সৈতে ইমান দিগদাৰ হৈছে নহয় দেখাত ভালেই লাগিছে বিৰিয়ানীখিনি কিন্তু খাবলৈ টেষ্ট বা কেনেকুৱা হয় আৰু ফ্ৰেণ্ডছ আজি গৰমত থাকিব পৰা নাইকিয়া আৰু ভিডিঅ' কৰাই হোৱা নাই গৰমত মানে থাকিব পৰা নাই ইমান গৰম লাগিছে নহয় ঘামি ঘামি মোৰ বিলাই নাইকিয়া হৈছে আৰু দুপৰীয়া বিৰিয়ানীখন ইমান টেষ্টি হৈছিল নহয় খাবলৈ এইটো মৰম দেখা কেনেকুৱা পাইছিলা খাই পেলাই বহুত টেষ্টি বৰ ভাল লাগিলে বিৰিয়ানীখন খাই পেলাই চিকেন নাছিলে মানে 2 পিচমানকৈ ভাগত পৰিছে নেকি যোৱাকালি আনি থোৱা আছিলে তাকে বনালোঁ কিন্তু খাবলৈ বহুত ভাল লাগিলে আৰু এতিয়া গধূলি আমি চাহ খাইও আজৰি হ'লোঁ এখেত আকৌ ওলাই গৈছে মৰমে পিন্ধি আছে ড্ৰেছ এইটো সিয়া যোৱাকালি তাৰ চিলড্ৰেনছ চৰি দে চিলড্ৰেনছ ডে নহয় টিচাৰ্ছ ডে ড্ৰেছটো পিন্ধিছে সি অকণমান নাচি দেখুৱাওঁ বুলি কৈছে মই বোলো নাচা এইফালে পঢ়িবও লাগে টাইম বহুত হৈছে এয়া 7টা বাজিয়ে গৈছে ইফালে সিহঁতৰ এয়া ৰুটিন দিলেই পৰীক্ষা তাক কৈছোঁ যে পঢ়িব লাগে সি কৈছে মই অকণমান নাচোঁ মই বোলো নাই নাচি দেখুওৱা বেগেতে আৰু সি নাচা ভিডিঅ'টো আছে মই পাৰিলে বাৰু ইয়াতে এড কৰি দিম যদি দিব পাৰোঁ আৰু ইফালে কপিৰাইট লাগি যায় বুলিও নাজানো গানটোত যদি কপিৰাইট লাগি যায় সেইকাৰণে গানটো দিব নোৱাৰিমেই চাগে আৰু এইদৰে কালিৰ পৰা টিচাৰ্ছ ডে উপলক্ষে ভিডিঅ' অকণমান বনালোঁ স্মৃতি অকণমান সাঁচি ৰাখিব চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু কি জানেনে মই কাপোৰ লৈছোঁ কাপোৰ অনলাইনৰ পৰা মই কাপোৰ লৈছোঁ আৰু সেই কাপোৰকেইযোৰ মই আপোনালোকক আজি নেদেখুৱাওঁ আৰু টাইম নহ'ব মিনি ব্লগটোত দেখুৱাম আপোনালোকক দেই কি কি মই কাপোৰ লৈছোঁ সেইটো নেক্সট মিনি ব্লগ আহি আছে তাত আপোনালোকে চাব পাব আৰু চাওঁচোন যদি ভালদৰে লং ব্লগ এটা বনাই দেখুৱাব পাৰোঁ এনেই মিনি ব্লগটো আহি আছে আপোনালোকে চাব আৰু এয়া মৰম ৰেডি হৈ গ'ল আৰু চাওঁ এই ডেন্সটো মই যদি নেক্সট দিব পাৰোঁ মিনি ব্লগেই হওক বা লং ব্লগত তাত মানে ডেন্সটো আৰু এনেদৰে ভিডিঅ'টো সামৰি দিওঁ যিহেতু কালিৰ পৰাই কৰিলোঁ কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ বহুত বহুত মৰম দিব ছাপোৰ্ট কৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি প্ৰথমবাৰ চাই আছে আমাৰ চেনেলটো তেতিয়াহ'লে
ছাবস্ক্ৰাইব কৰি থৈ যাব বহুত বহুত মৰম আপোনালোকৰ পৰা বিচাৰিছোঁ মৰম দিব পুনৰ লগ পোৱা আশাৰে আজিলৈ আহিছোঁ বাই বাই